আমাৰ গাঁওখনত এই মণিপুৰটোৰ লগত সম্পৰ্ক থকা মানুহ প্ৰায় 400 ঘৰ কি ক'লে জানে দাদা, মই আজি 3 বছৰে আপোনাৰ তাত আহি আছোঁ। এই নামঘৰটোৰ অৱস্থাই মণিপুৰটো এনেকৈ দেখা পাই আছোঁ। মই 6 মাহৰ ভিতৰত এটা প্ৰকাণ্ড মছজিদ ওলাই পেলালোঁ। একেবাৰে পুঁজি খাৱা ওজনে তৈগুৰ 1 বেগ চিমেণ্ট আমি খাটব লগা হোৱা নাই, বুজিছে না? গতিকে আপোনালোকৰ ইমান দিনৰ মাজত এই মণিপুৰটো এতিয়া তৈরি হোৱা নাই। হেৰিয়ে অঞ্চল মুছলিম মানুহখিনি এজৰ ধৰ্মৰ যিটো অনুৰাগ আছে, আমাৰ মানুহখিনি সেনেকুৱা নাই। আৰু মই গম পাম মছজিদৰ কাৰণে, মুস্তাফৰ কাৰণে তেওঁলোকে কিছুমান ধনী মানুহৰ ঘৰত পইচা দিছে। এনেকুৱাকে মই গম পাওঁ মুঠা মাৰি পইচা দিয়ে, বুজিছে না? এটা আঘাতে দি এটা পকেটৰ পৰা আনিলা মুঠা মাৰি দিব, দি পেলাই এইকেইটা পইচা মছজিদত লৈ যাব। আৰু এটা পকেটত বাঁহতে দি আনি ক'ব যে এইকেইটা পইচা মছজিদত নলবি, এইকেইটা মোৰ বেয়া পইচা। হয়তো ফিল্ডৰ কামত, ৱালৰ কামত এনেকৈ লগাবি, কিন্তু মছজিদৰ কামত লগাবি এইকেইটা পইচা। তেওঁলোকৰ ইমান পৰিপাটি, এনেকুৱা তেওঁলোকৰ এটা হিচাপ। গতিকে আমাৰ মানুহখিনি আমি পৰিচয় দিব পাৰোঁ নামঘৰটো লৈ। নামঘৰটোৰ যদি পৰিৱেশ ভাল হয়, তেনেহ'লে কোনোবা যদি গাঁওখনত সোমাই, তেতিয়াহ'লে তেওঁলোকে বুজি পাব এটা মানুহখিনি বিশেষভাৱে পৰিপাটি আছে, মানুহখিনি বৰ ভাল। সেইকাৰণে আপোনাৰ ওচৰত আমাৰ অনুৰোধ থাকিল, যদিও কম মানুহ, আপোনালোকৰ যিটো একাগ্ৰতা, ধৰ্মৰ প্ৰতি যিটো অনুৰাগ, এতিয়া আপোনালোকে এই আইসকলে যেনেকৈ বহি আছে, মইতো আচৰিতে মানিছোঁ। কোনো নামঘৰত এনেকৈ আইসকল বহা